Ahora
মোৰ দৰে বৰতাৰ নিচিনা জঘন্য অপৰাধ কৰিব নোৱাৰে মোৰ বিশ্বাস আছে তাৰ ওপৰত এইবোৰ ডাঙৰ ডাঙৰ কথা আমাৰ দৰে সৰু সৰু মানুহে ঢুকি নাপাওঁ বিশ্বাস কৰক বহুত আশা বান্ধি ছোৱালীজনীক স্কুললৈ পঠিয়াইছিলো কিন্তু আপোনাৰ ল'ৰাবোৰে মোৰ এই ঘৰখনত এখন প্ৰসাদ সাজি দিলে মই এটা কথা ক'বলৈ হেৰিয়া মানিলে আপোনাৰ আপুনি কি মংগল বৰ্ণালী ওলাইছে গেছটো উঠাই লওক মালামাল কৰি দিম আপোনাক গোটেই জীৱন একো নকৰাকৈ ঘৰত বহি বহি খাব পাৰিম ঠিক আছে তাৰ আগতে আপুনি আপোনাৰ ল'ৰাক অপৰাধ স্বীকাৰ কৰিলে দিয়ক সি এটা অপৰাধী আৰু যদি তেনেকুৱা নকৰে তেনেহ'লে মই আপোনাক মেহনত কৰি পেলাম মেয়মন্ত্ৰিকা চৌধুৰীক নামত চাব পাৰিবি মোক যাওঁ না কৰ্ণলৈ যিদিনাখন তোৰ ছোৱালীক কৰ্ণৰ মঞ্জিয়াত লেতেৰা কৰি সেইদিনাখনে তই গম পাবি গুৰুকিলৰ চুক্তি তৰ্কই শেষ কৰি পেলাইছে সকলো প্ৰমাণ নিমিষতে চাফা হৈ যাব তোৰ কোৰ্ট কেছ যিমানে বিচাৰক কিয় আপোনাৰ ল'ৰাক মই ফাঁচীৰ কাঠত উৰুৱামেই কোৰ্টৰ ট্ৰাইবেলৰ দিনা গলত এখন গামোচা দিবলৈ নাপাহৰি চকু পানী আপুনি এক পিতাৰ বগা কাপোৰ দিবলৈ নাপাহৰিব ফটফটীয়া বগা যেন কৰি ওপৰত পাই দিবলৈ লাগিব মোৰ ছোৱালীজনী হেৰাই পাই চবখিনি লাগে পাৰিব আপুনি দিব পাৰিব আৰু যিমান টকা লাগে আপোনাৰ কৈ দিম নৰবলি এটা দিও দেখা যাব সময়ত হিচাপ হ'ব সময়ত অৱন্তিকা চৌধুৰী তোকো মই শান্তিত জীয়াই থাকিবলৈ নিদিওঁ কেতিয়াও নিদিওঁ ইন্সপেক্টৰ জনীক মই হুদাইৰ বুলি ভাবিছ পিহি পেলাম তাই চান্স পালে তাইৰো ইজ্জত লেতেৰা কৰি পেলাম পাগল হৈছে নেকি হা পাগল হৈছ এই যিকোনো কথাই কোৱাৰ সময়ত 100 বাৰ ভাবি চাবি আমি বৰ্তমান পুলিচৰ নজৰত বন্দী হৈ আছো সেইবোৰ কথা কেনেবা কয় কাৰোবাৰ কাণত পৰিলে দুটাই জেলৰ ভাত খাই মৰিব লাগিব পেইনটো কৰিব পেইন আৰে মেকুৰীৰ কলিতালৈ জন্ম লৈছা হা মিউ 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 আৰু মোৰ নিচিনা হওক যিটো কৰিম বুলি ভাবিম সেইটো কৰিমেই আরে তাই তো ভাই মিনিস্টারের পুত্র এই রাজ সাহেব মোর বলে সাহেব আরে মোর কি আছে হ্যাঁ মোর কি আছে এই চুপ একদম চুপ তোর পৰা মই মোৰ পজিশনৰ সাৰ্টিফিকেট বিচৰা নাই সাইতা মই এসপ্তাহৰ ভিতৰতে সকলো চাফা কৰি পেলাব তাৰ পাছত সেই বুঢ়াটোকো এনেকুৱা পানিছমেণ্ট দিম তোৰে ভয় লাগিব কোৰ্টত খাৰা কৰাই মোক মই হেনো বলাৎকাৰী বলিয়া হলি নেকি তই হ্যাঁ বলিয়া হলি বলিয়া সময় বলিয়া 3 দিন হল মুখত এত ভালো দিয়া নাই ৰ পুৰণাষ্ট কাছাৰীক চাই ল তো যি মন যায় তাকে কৰি থাক মই ঘৰলৈ যাওঁ কি কলি ঘৰলৈ যাবি আৰে জানা কোন হয় মই তোৰ বাবে
বিপদত পৰিছো কাৰণে সকলোৱে মোক এৰি চলিব বিচাৰিছে আৰু দাদা ঘৰলৈ যা তই কি কলি হা তই কি কলি মই তোৰ নামে কোন হয় আবে ইমান সোনকালে পাহৰি থাকিলি হেই তোৰ কাৰণে মই পিনা দুখন জুতিত কৰি লগাবৰ ভাত খালো মই কোন হয় তাৰমানে তোৰ গাত কোনো দুখ নাই সব দুখ কেৱল মই কৰিছো মই হা তেনেহলে ছোৱালীজনীৰ ইজ্জতত তই হাত দিছিলি কিয় তোৰ হৈছে কি হা তোৰ হৈছে কি তোৰ নিচিনা বন্ধু মোক নালাগে যা তই নহলে মই চলিব পাৰিম হ'ব দে এই মূৰটো অকণমান ঠাণ্ডা কৰ গধূলি মই আহি আছো তুমি এতিয়া যোৱা মই যেনেকৈ বুজাই দিছো তুমি কামবোৰ তেনেকৈ কৰিবা বুজিলা নহয় শান্ত হওক বাইদেউ সন্ধিৰ পৰা সদায় বুদ্ধিৰে কাটিব লাগে তোমাৰ কাৰণে এই বাইদেউ কমখিনি লটি ঘটি হৈছেনে মানুহৰ ভৰিত কৰিবলৈ বাকী আছে মাত্ৰ একদম চব তাৰ বলেৰে সকলো কাম কৰিব নোৱাৰি মাল থাকিব লাগে মাল এইটো দুদিন ভাল হাত খৈচা গালত নুঠিল তোৰ কাৰণে মানুহবোৰে মোক আঙুলিত লৈ কথা ক'বলৈ সাহস কৰা এফালৰ পৰা চাফা কৰি পেলা মৰিছ তই আৰু ফল ভোগ কৰিবলগীয়া হৈছে আমিবোৰে কোনে কৈছে তোমাক মোৰ বাবে চিন্তা কৰিবলৈ আজিৰ পৰা কোনে মোৰ কাৰণে চিন্তা কৰিব নালাগে দেশখনত ইমান ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে অথচ মই এটা সাধাৰণ কাম কৰোঁতেই সাধাৰণ কামটো তুমি যদি মেনেজ কৰিব নোৱাৰা কিহৰ মিনিষ্টাৰ বনাবে খং উঠিছে তোমাৰ খং উঠিছে খং কৰিব ময়ো জানো তোমাতকৈ বহুত বেছি খং আছে মোৰ এইদৰে মই আহোঁতে লগত মিডিয়াৰ মানুহো লৈ আপুনি যদি ডালে ডালে মই কিন্তু পাতে পাতে আরে কাহিনী ব্রেকিং নিউজ ওলাব খাদিবৰ্ড মিনিষ্টাৰৰ হাতত মাৰা ৰস্ত্ৰ ইতিমধ্যে তেওঁলোকে কিজনী ফটো তুলি ল'লেই চিয়ৰক এপাক পলোৱাই চিয়ৰক আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ মই শেষ কৰি আছো ছোৱালীজনী মাকৰ লগত আপোনাৰ অবৈধ সম্পৰ্ক আছে নেকি এনেকুৱা লাগিছে যে ছোৱালীজনী আপোনাৰহে মুখ সম্ভালি কথা ক'ব বুলি কৈছো নহ'লে কিন্তু আপোনাৰ এই জিভাখন মই চিনি একেবাৰে উলিয়াই আনিম কিয় লাজ লাগিছে নিজৰ চৰিত্ৰ জানো মানুহক দেখুৱাই ভগৱান হ'বলৈ আহিছে ওলাই যাওক মোৰ ঘৰৰ পৰা আই সে গেট আউট মোক উলিয়াই দিব নালাগে মই নিজে ওলাই যাম কিন্তু যোৱাৰ আগতে এষাৰ কথা কওঁ মন দি শুনিব আপোনাৰ আৰু বেছি দিন নাই কিনি পেলাম সকলোকে কিনি পেলাম মই সকলোকে কিনি পেলাম প্ৰয়োজন হ'লে কৰ্তকো ইপানে আহিব খোজনা ঘূৰাতে হ'ব ৰাখিব
পাহি ফুলিব ফুল আকাশৰ তৰাটি থপিয়াই আনিবি আকাশৰ তৰাটি থপিয়াই আনিবি সিপাৰৰ পছোৱা সিপাৰে আহিব ঘূৰা ঘূৰাতে খবৰ আহিব মই থানাৰ পৰা এসপ্তাহৰ ভিতৰত কোৰ্টে নটিচ পঠিয়াব ডাক্তৰ আৰু উকিলে আমাক সহায় কৰিবলৈ কৈছে মন মাৰি আছো যে এনেকে কি হৈছে আচ্ছা তুমি গোটেই ধৰি ছোৱালীজনীয়ে মুখত দুষ্পাল পানী দিয়া মই কিমান কষ্ট কৰিব তাই বৰ বেয়াকৈ ভাঙি পৰিছে তথাপি সেই মাছখনকৈ কেতিয়া অকণমান অনুশোচনা নাই মাছ চুৰিটো একেবাৰে খাওঁ খাওঁ মন্ত্ৰী যোৱাকালি দি আহিছো নহয় ভালকৈ আমি কথা এই ঘৰ মাতি বেছি ক'বালে গুচিয়ে যাওঁ এই প্ৰত্যেক খেলি তোমালোকে জানো বেলেগত শান্তি থাকিব পাৰিব মই এইটো ধৰিব শুনাছ আমার বসাইয়া হাজির হও মই পবিত্ৰ ভগৱতীক ঈশ্বৰৰ নামত শপত খাই গৈছো আদালতত যি কম সঁচা কম ডক্টৰ শইকীয়া আপুনি কওকচোন আচলতে ঘটনাটো কি হৈছিল 26 মাৰ্চ দুজন মানুহে মোৰ হোষ্টেললৈ এজনী ছোৱালী লৈ আহিছে তাৰপাছত ছোৱালীজনী গাল মুখ সকলোতে তেজৰ দাগ স্পষ্ট হৈ আছিল মই চিকিৎসা আৰম্ভ কৰি দিলো আচ্ছা তেজ দেখি আপোনাৰ ভয় লগা নাছিল মানে আপোনাৰ সন্দেহ হোৱা নাছিল নেকি হয় ভয়কে বুলি নহয় মানে আপোনাৰ সন্দেহ হোৱা নাছিল নেকি যে ছোৱালীজনী কোনোবাই বলৎকাৰো কৰিব পাৰে একজেক্টলি প্ৰথমে ময়ো সেইটোৱে ভাবিছিলো পিছত পিছত কি হ'ল প্ৰয়োজন কিয় স্পীড ছোৱালীজনী গাল মুখ সকলোতে তেজৰ আচলৰ চিন স্পষ্ট হৈ আছিল মই অনুমান কৰিছিলো ছোৱালীজনী নিশ্চয় নাই অনুমানৰ ভিত্তিত আদালতত কেছ নচলে আদালতত লাগিব প্ৰমাণ গতিকে কওক ঘটনাটো কি হৈছে ছোৱালীজনীক কোনোৱে যোনটোৱে আক্ৰমণ কৰিব পাৰে কৰিব পাৰে নে কৰিছিল হয় কৰিছিল মই তুমি নজৰ ৰক আচ্ছা আপুনি পুলিচৰ সহায় লৈছিল লৈছিল লগে লগে পুলিচক ফোন কৰি মাতিছিল পুলিচ আহিছিল নে আহিছিল আচ্ছা কিমান সময়ৰ পিছত আহিছিল 20 মিনিটৰ পাছত আহিছিল পুলিচে কি কৰিলে তেওঁলোকৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিলে ফৰেনচিক ৰিপৰ্টৰ বাবে আপুনি পৰামৰ্শ আগবঢ়াইছিল নহয় জানো হয় আচ্ছা আপোনাৰ ৰিপৰ্টটোৰ ওপৰত কিবা সন্দেহ নহয় ৰিপৰ্টটোৱে কৈছে ছোৱালীজনীক বনৰীয়া জন্তুৱে আক্ৰমণ কৰিছিল আপুনি একমত ঠিক আছে আপুনি বহিব মহামান্য আদালতে অনুমতি দিলে মই ইন্সপেক্টৰ কৃষ্ণা কটকীক কাঠগড়ত হাজিৰ কৰাব অনুমতি প্ৰদান কৰা হ'ল ইন্সপেক্টর কৃষ্ণা কটকী হাজির হও মই ঈশ্বৰৰ নামত শপত খাই গৈছো আদালতত যি কম সঁচা কথা মিছ কৃষ্ণা কটকী আপুনি কওকচোন আপুনি ছোৱালীজনীক কেনেকুৱা অৱস্থাত পাইছিল মূৰ্ছা যোৱা অৱস্থা তাৰমানে তাই মুখেৰে কথা ক'ব পৰা অৱস্থাত নাছিল যাৰ বাবে হয়তো তাইক আপুনি একো প্ৰশ্নই কৰিব পৰা নাছিল এম আই ৰাইট হয় আচ্ছা তেনেকুৱা অৱস্থাত আপুনি কি কৰিলে আমি গৈ পেলাই প্ৰাথমিক চিকিৎসা হৈ গৈছো ডাক্তৰক ছোৱালীজনীক মেডিকেল কৰাবলৈ দিম আচ্ছা আপোনাৰ কিবা বেলেগ সন্দেহ হয়
প্ৰথমতে মানুহৰ ওপৰতে সন্দেহ পিছত যেনিবা প্ৰমাণ হ'ল বনৰীয়া জন্তুহে ছোৱালীজনীক আক্ৰমণ কৰিছিল সেইকাৰণে আপুনি ৰাজ চৌধুৰী আৰু ঋষিক ভাগৱতীৰ ওপৰত কেছ ডায়েৰী লিখিলে হয় আচ্ছা আপুনি মেডিকেল ৰিপৰ্টটো ভুল বুলি ক'ব বিচাৰে কিয় বিচাৰে আৰু যদি নিবিচাৰে তেনেহ'লে অলকেশ দুৱাৰা এজাহাৰৰ ভিত্তিত আপুনি এখেতসকলক ট্ৰেছ কৰিলে কিয় আৰু অলকেশ দুৱাৰা এখেতসকলৰ ওপৰতো পাৰ্চনেল গ্ৰাজো থাকিব পাৰে সন্দেহ আছিল মোৰ কিন্তু এতিয়া নহয় কিয় নাই বলাৎকাৰৰ বিশেষ লক্ষণ দেখা পোৱা নাছিল জন্তুৰ আৰু মানুহৰ নখৰ মাজত পাৰ্থক্য থাকে ছোৱালীজনীৰ দেহত বনৰীয়া জন্তুৰ নখৰ আছে স্পষ্টকৈ দেখা গৈছে যদি মই সন্দেহ কৰিছিলো ফৰেনচিক ৰিপৰ্টে স্পষ্ট কৰি দিলে যে এইটো বলাৎকাৰী কেছ নহয় আপুনি বহিব মহামান্য আদালতে অনুমতি দিলে সেই ছোৱালীজনীক কাৰ্যত হাজিৰ কৰা হ'ব অনুমতি প্ৰদান কৰা হ'ব জবা বদলে হাজিৰ হওক জবাব অৰ্জন আপুনি আপুনি এই মানুহজনক চিনি পায় ক'ত লগ পাইছে কেতিয়া লগ পাইছে কেনেকুৱা মমেণ্টত আপুনি লগ পাইছে আৰে কওক আৰে মনে মনে আছে কিয় আৰে কৈ দিয়ক আজাদৰ মজিয়া এই মানুহটোতে আপোনাৰ গা স্পৰ্শ কৰিছিল কেতিয়া কৰিছিল কেনেকুৱা অৱস্থাত কৰিছিল আৰে কওক মনে মনে আছে কিয় আৰে নকয় কিয় কেতিয়া স্পৰ্শ কৰিছিল কৈ দিয়ক আজাদৰ মজিয়া এই মানুহটোতে আপোনাৰ গা স্পৰ্শ কৰিছিল কেনেকৈ কৰিছিল কি সময়ত কৰিছিল কওক নকয় কিয় মনে মনে আছে কিয় ইয়াৰ পাছত আমাৰ আৰু বুজিবলৈ কিবা কিবি নাই ৰ এই ছোৱালীজনীৰ মন এটা প্ৰমাণ কৰে যে এই কেছটো সম্পূৰ্ণৰূপে মিছা আৰু মনে কথা গতিকে মই মহামান্য আদালতক চৰকাৰী পক্ষৰ পৰা আপিল কৰিব বিচাৰো যে এই অপৰাধীৰ ওপৰত আৰোপ কৰা সকলো অপৰাধ খাৰিজ কৰি ৰেহাই উপযুক্ত প্ৰমাণ আৰু সাক্ষীৰ অভাৱত ৰাজ চৌধুৰী আৰু ঋষিক ভাগৱতী আদালতে দোষমুক্ত বুলি ঘোষণা প্ৰদান কৰে আৰু ভৱিষ্যতে এনে মনে সজা কেছ আদালতৰ মজিয়ালৈ আনি মহামান্য আদালতৰ সময় নষ্ট নকৰিবলৈ প্ৰশাসনক সক্ৰিয়তা প্ৰদান কৰা হ'ল The case is closed. সকলোবোৰ একেবাৰে টকাৰ গোলাম হৈ গ'ল মোৰ বাবে আপুনি লাজ পাব ইমান লাজৰ কথা চিন্তা কৰা মানুহ মই নহয় কিন্তু সিহঁতক একে কৰি নিদিয়ালৈকে মোৰ মনে কেতিয়াও শান্তি নাপায় কি আচৰিত কথা হয় ডাক্তৰ উকিলে বহুকমে কথা সলাই দিব পাৰে যেনেকৈ নাটকহে কৰিছে সিহঁতে শাসন ব্যৱস্থা যিমান বেছি ধুনীয়া কৰিছে আমাৰ দৰে সাধাৰণ মানুহে গমেই পোৱা অপৰাধীয়ে হাঁহি কথা ক'ব পাৰে আদালতৰ মজিয়া আৰে মই কিয় কৰিব মই কৰিব তাৰে মাক বাপেকৰ অজস্ৰ সম্পত্তিৰ আরে দৰমহাত টকাৰে নুজুৰে হে আরে সস্তীয়া ধনী হবৰ কাৰণে লাগে দেখকৈ এটা অপৰাধীক বিষ টুকি সজাবৰ কাৰণে সিহঁতে উঠি পৰি ৰাখিছে সেই অকণমানি ছোৱালীজনীও আদালতৰ মজিয়াত ৰেহাই নাপালে কি বিশ্বাস কৰিব ৰাইজে আদালতক হে আমি সঁচাকৈ হাৰি গলো নেকি ৰে ইমান ডাঙৰ অপৰাধ কৰিও আজি আমি মুকলি আকাশৰ তলত বিন্দাস ঘূৰি ফুৰিব পাৰিছো
মইতো ভাবিছিলো এইবাৰ আমি ফাঁচি কাঠতে ওলমি দিব লাগিব। দোস্তে তই মোক কম পানীৰ মাছ বুলি ভাবিছ নেকি? আৰে মন্ত্ৰীৰ ল'ৰা হয় মই, গ্ৰামোন্নয় মন্ত্ৰীৰ ল'ৰা। টকাৰে খেলেৰে কেনেকে সকলোকে মই সৰব পাৰো এতিয়া বুজিলি? ডাক্তৰ, উকিল, পুলিচ, হাকিম সকলোৱে কেনেকৈ টকাৰ গোলাম বনি গ'ল আৰু আমি এতিয়া মুকলি আকাশৰ তলত বিন্দাছ। ভবা নাছিলো। তই চবক এবাৰ দেউতা বুলি ভাবছো। গালি দে তই আপুনি কিয় পালিছে হা? দেখা নাই জন্ম দিয়া মাকজনী মই বা কেনেকে হাৰাই আছো। কি কৰিম কুৰুক্ষেত্ৰ মহাসমৰত কৰিও ৰাজে কৈছে নহয় তহঁতক যি লাগে খেয়াই দিব। আমাক নামাৰিবিও, মৰিবলৈ খুব ভয় লাগে। হয় না মাক মাত না, মাক কিবা এটা কৰিব দে না। মাৰ বহুত টকা আছে নহয়, কিবা এটা কৰিব দে। মোক নামাৰিবি চাওক, মই আচলতে এইবোৰ কাম কৰিব বিচৰা নাছিলো। ইহঁতে মোক টকাৰ লোভ দেখুৱাই মোৰ হতুৱাই এইবোৰ কাম কৰাইছিল। মোক নামাৰিবি। মই কেঁচুৱা কৰি অপেন কৰিম। মই ইহঁতক ফাঁচি কাঠত ধুলো বাবে একদম চবদা মোৰে ভুল কমলে ছোৱালীজনী তহঁতৰ কি অপৰাধ বহুত টকা আছে তহঁতৰ, বহুত টকা আছে। সেই টকাৰে তহঁতে ডক্তৰক মেনেজ কৰিব পাৰিবি, সেই টকাৰে পুলিচকো মেনেজ কৰিব পাৰিবি। অজস্ৰ টকাৰে তহঁতে আজি তহঁতৰ জীৱন মোৰ
কি করবো আরে ভাই প্লিজ বেচারি দাদা বেচারি সব থেকে প্লিজ তোমার পারলি না হয় কুকে রেখে সব দিদি তোর সব দিদি তোর জীবন তুই নরক কুন্দ দরিয়ে গিয়ে এই পিকাসক আমি মারি পেলানো যারা একটু কিনে আমি মারি পেলানো তোর মনে করবি আমি অতি শুনছিলে তোর চড়াই ও মাজনী আমি আহি আছো আমি আহি বলা যাবে পুলিশ স্টেশন যাও কোন জায়গা ফাঁসিয়ে গেল লবিব লাগিব রাষ্ট্রপতি মহোদয় দেয়াল করো দেয়াল আদালতের মধ্যে কিন্তু তোমার স্বার্থ এটা ডক্টরের ভুয়ারিকে দিও হসা বিচার বিচার নকরা করি সে হলো গুলাম হচ্ছে সরকারি খাতি পুজারি গুলা তুই এবে পুলিশের বাবে তুই ডিপার্টমেন্টের মধ্যে তুই নাই মাননীয় রাষ্ট্রপতি মহোদয় দেও সব দেও একমাত্র সাথে ন্যায় করিব না দেও উনি দেও অন্য কারণ হচ্ছে মাননীয় রাষ্ট্রপতি মহোদয় আপনার দলীয় হাত করে আমার দলীয় বহুত আশা করে পবিত্র মন্দিরে তেওঁলোকক ন্যায়ৰ বঞ্চিত নকৰিব মর্মাটিকে জীবন সংগ্রাম স্বাধীন ভারতের ৭৫ বছর পিছত ভারতীয় ন্যায় ব্যবস্থার ঘোরানি দেখি মর্মাহত ভারতের রাষ্ট্রপ্রধান সেয়েহে ভারতের সংবিধানে প্রদান করা রাষ্ট্রপতি ন্যায় ক্ষমতা দফা ৭৫ অনুযায়ী মৃত্যুদণ্ডের দণ্ডিত দম্পতি শ্রী অনুরাগ বৰদলৈ আৰু কাবেৰী বৰদলৈক সমাধান কৰি মুকলি আকাশৰ তলত আকৌ বীৰ অপৰাধীৰ জীৱন যাপন কৰাৰ ন্যায় প্ৰদান কৰে লগতে জবা বৰদলৈৰ ঘৰখনৰ কেছটো পুনৰীক্ষণ কৰি বাস্তৱ সত্য উদ্ঘাটন কৰিবলৈ CBIৰ হাতত এনকোৱাৰী দায়িত্ব অৰ্পণ কৰে লগতে CBIয়ে যেতিয়ালৈকে এনকোৱাৰী সমাপ্ত নহয় তেতিয়ালৈ তৎকালীনভাৱে বরখাস্ত করে ডাক্তার মৃগাঙ্গ শইকীয়া আৰু পুলিশ অফিসার কৃষ্ণা কটকীক CBIৰ হিৰচিটত লোৱাৰ অনুমতি প্ৰদান কৰা হ'ল আকাশৰ তৰাসী